মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো অষ্টম মান শ্ৰেণীৰ অসমীয়াৰ প্ৰথমটো চেপ্টাৰ নিয়ৰ। আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত কোৱেশ্যন আনসাৰসমূহ আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অনুশীলনীত 1 নম্বৰ দিছে কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ কৰি আবৃত্তি কৰিবলৈ। মই তোমালোকক 2 নম্বৰৰ পৰা লিখাই দিছো। 2 দিছে উত্তৰ দিয়া। ক মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। পিছৰটো কোৱেশ্যন নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ নিয়ৰক কবিয়ে মুকুতা মণি আৰু নিশাৰ আকাশৰ তৰা এটিৰ লগত তুলনা কৰিছে। পিছৰটো কোৱেশ্যন নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। পিছৰটো কোৱেশ্যন ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। পিছৰটো কোৱেশ্যন কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱই নিয়ৰ কবিতাটিত প্ৰকৃতিৰ এক শোভাৰ কথা বৰ্ণনা কৰিছে সাধাৰণ এটি নিয়ৰ টোপালৰ জৰিয়তে। কবিৰ কল্পনাত কাহিলী পোৱাতে ঘাঁহ বনৰ ওপৰত পৰি থকা নিয়ৰৰ টোপালবোৰ যেন একোটা মুকুতা আৰু সেই মুকুতা অতি পৰিষ্কাৰ পানীৰে ধোৱা বুলি কবিয়ে কৈছে। আকৌ কবিয়ে ভাবিছে যে নিশাৰ আকাশৰ তৰাৰ দৰে যেন নিয়ৰৰ টোপালবোৰ সৰগৰ পৰা সৰি পৰিছে। কবিয়ে কল্পনা কৰিছে নিজম আকাশ অৰ্থাৎ নিজান ৰাতিৰ আকাশৰ তলত কোনোবাই যেন হৃদয়ত সাঁচি ৰখা সপোন লৈ আনন্দত হাঁহি ধেমালিয়ে নাচিছে আৰু ৰঙিলীৰ হাঁহিৰ নাচোনৰ বাবেই ডিঙিৰ পৰা মণি ছিগি ফুলনিত সৰি পৰিছিল। নাইবা ৰাতিপুৱা উদয় হোৱা ৰঙা বেলিটিলৈ চাই টুকাই এটোপাল চকুৰ পানী যেন এই নিয়ৰৰ কণাটো। কবিয়ে ভাৱত বিভোৰ হৈ ফুলত পৰি থকা নিয়ৰৰ কণাবোৰৰ শোভা চাই থকাৰ সময়তে বতাহে আহি ফুলজোপাৰ পাহিবোৰ লৰাই সৌন্দৰ্য নিঃশেষ কৰিলে। এই হৈছে কবিতাটিৰ মূল ভাৱ। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰত আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ ফটিক। ফটিক মানে কি? স্বচ্ছ, নিৰ্মল আৰু পৰিষ্কাৰ বুলিও কওঁ। শোভে। শোভে মানে শুৱনি কৰি তোলা। হেঙুনি। হেঙুনি মানে হেঙুন বৰঙীয়া। নিজম। নিজম মানে নিশব্দ, নীৰৱ, নিস্তব্ধ। নিচুক। নিচুক মানে কানুন এৰি শান্ত হোৱা। এইবাৰ আহিছো তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উত্তৰ উক্ত কবিতাফাঁকি আমাৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা বিৰচিত নিয়ৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাফাঁকিত এটা নিয়ৰৰ কণা সৌন্দৰ্যৰ বিষয়ে ক'বলৈ গৈ উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে। কবিতাটোত কবিয়ে নিয়ৰৰ কণাবোৰক বিভিন্ন ধৰণে কল্পনা কৰিছে। নিজান আকাশৰ নিচুক কথা এটা হিয়াত সাঁচি থৈ কোনোবা নৰ্তকীয়ে আহি আনন্দত আত্মহাৰা হৈ নাচোতেই ডিঙিৰ মণি সৰি পৰিল। এই মণি কবিয়ে নিয়ৰৰ টোপালবোৰৰ লগত তুলনা কৰিছে। নিয়ৰৰ টোপালবোৰ কবিৰ বাবে মুকুতামণিৰ দৰে মূল্যৱান আৰু অতিকৈ সৌন্দৰ্য সাধক। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। পাঠৰ পৰা অন্তত মিলি থকা শব্দবোৰ লিখা। মানে লাষ্টৰ আখৰটো যে মিলি থাকে তেনেকুৱা শব্দবোৰ লিখিবলৈ দিছে। উদাহৰণো দিছে ধোৱা, যোৱা। এতিয়া আমি পিছৰখিনি চাওঁ উত্তৰটোৰ। সাঁচি, নাচি। মণি, কণী। ভাহি, পাহি। এইবাৰ আহিছো 7 নম্বৰ উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি। টোপনিটোক আমি কি বুলি কওঁ? নিদ্ৰা।
ঘুমতি বুলি কওঁ বেলি বেলিক আমি কি বুলি কওঁ সূৰ্য ৰবি বুলিও কওঁ পানীক আমি কি বুলি কওঁ জল ফুল পুষ্প কুসুম নিশা ৰাতি ৰজনী সপোন সপোনক আমি কি বুলি কওঁ স্বপ্ন আকাশ গগন অম্বৰ চকু নয়ন নেত্ৰ এইবাৰ আহিছোঁ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা চিগা জোৰা পুৱা গধূলি নিজম কোলাহল সৰক নৰক দিন ৰাতি হাঁহি কানুন ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ বাক্য ৰচনা কৰা মই কেইটামান শব্দৰ বাক্য ৰচনা তোমালোকক কৰি দিছোঁ তোমালোকে নিজেই বাক্যবোৰ লিখিবলৈ যত্ন কৰিবা দেই মুকুতা নিয়ৰৰ কণাবোৰ মুকুতা সদৃশ পাহি ফুলৰ পাহিবোৰ বতাহত সৰি পৰিছে শোভে গোলাপ ফুলে গোটেই বাগিচাখনত শোভা বহাইছে নিচুক বহু সময়ৰ পিছত তৰাটো নিচুক হৈছে ফুলজুপি বৰ ধুনীয়া ফটিক নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে এইবাৰ আহিছোঁ এটা শব্দত প্ৰকাশ কৰা ক যি আনৰ উন্নতি দেখিব নোৱাৰে তাক আমি কি বুলি কওঁ চকু চৰহা বুলি কওঁ বা পৰশ্ৰী কাতৰ বুলি কওঁ বা হিংসা কুৰিয়া বুলিও কওঁ পিছৰটো হৈছে একে মাকৰ সন্তান আমি কি বুলি কওঁ শহুদৰ বুলি কওঁ যাৰ ঘৰ বাৰী নাই তাক আমি অঘৰী বুলি কওঁ যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তাক আমি অবিবেচক বুলি কওঁ যি আগেয়ে হোৱা নাই তাক আমি অভূতপূৰ্ব বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আহিছোঁ তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটোলৈ নিয়ৰ কবিতাটোত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা তৰা শব্দটোৱে কি হৈছে খণ্ড বাক্য তৰা নৰা চিঙি এতিয়া বৰষুণ অহাৰ আগজাননী পাই সি তৰা নৰা চিঙি ঘৰ পালেগৈ মানে ততালিকে আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে পানীৰ তলৰ কাঁইট ঋতুৱে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতে পানীৰ তলৰ কাঁইট লুকাই আছিল কথা চহকী লোকক কোনেও ভাল নাপায় হিয়াৰ আমঠু তাই মাক দেউতাকৰ হিয়াৰ আমঠু অলিক সপোন তেওঁ মিছাতে অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয় ছাত্ৰ ছাত্ৰীসকল এই খণ্ড বাক্যবোৰ যে আছে তাৰ অৰ্থবোৰ তোমালোকে চাই ল'বা এইবোৰ আহে কথা চহকী মানে বেছি কথা হিয়াৰ আমঠু মানে অতি মৰমৰ তৰা নৰা চিঙি মানে ততালিকে চকু চৰহা মানে কাৰো ভাল দেখিব নোৱাৰা এনেকুৱা যে অৰ্থবোৰ আছে এই অৰ্থবোৰ তোমালোকে চাই ল'বা দেই পিছত তোমালোকৰ কামত আহিব এইবাৰ আহিছোঁ তোমালোকৰ 14 নম্বৰ কুৱেশ্যনটোলৈ তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি ভাঙি চিঙি বহুৱাই পূৰ কৰা মেৰামতি নকৰাৰ বাবে জহি কহি ঘৰটো ভাগি গ'ল ধুমুহাই ঘৰটো ভাঙি পেলালে পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি থাকিল জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল এবছৰ নহওঁতেই মথাৰিটো ভাগি গ'ল বানপানীয়ে মথাৰিটো ভাঙি পেলালে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা নহয় এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা পাইছা কমেণ্টৰ যোগে মোক জনাবা মই তোমালোকৰ কমেণ্টৰ এনচাৰ দিম ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা তেন্তে লাইক কৰিবা আৰু যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয় আৰু তোমালোকে যদি ভিডিঅ'টো ইউটিউবৰ পৰা চাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা ফ'ল' কৰিবা কিন্তু মোক দেই ধন্যবাদ